বিশ্বের অন্যান্য অংশের সাথে আজ আসাম চা শ্রমিক ইউনিয়নের মার্গারিটা শাখা লিডু চা বাগানে আন্তর্জাতিক শ্রমিক দিবস উদযাপন করেছে। এই দিন আসাম চা শ্রমিক ইউনিয়ন মার্গারিটা শাখা 18তম প্রতিষ্ঠা দিবস ও আজ 38টি চা বাগানে পালিত হয়েছে। মার্গারিটা শাখার সভাপতি গৌতম ধানোয়ার পতাকা উত্তোলন করার পরই শুরু হয় মূল কর্মসূচি। স্মৃতিতর্পণ, প্রদীপ প্রজ্বলন, অতিথিদের সম্বর্ধনা এবং প্রকাশ্য সভাসহ আধুনিক নৃত্য, নানা খেলাধুলার মাধ্যমে দিনটি উদযাপন করেন শ্রমিকরা। আন্তর্জাতিক শ্রমিক দিবস অনুষ্ঠানে মুখ্য অতিথি হিসাবে উপস্থিত ছিলেন লিডু চা বাগানের পরিচালক যোগল পরাশর, চা মজুর সংঘের সভাপতি গৌতম ধনোয়ার, সাধারণ সম্পাদক হরিনন্দ গর্হ সহ অন্যান্যরা। সকলক অসম চাহ মজদুৰ সংঘই চাহ শ্ৰমিকসকলক আমি প্ৰতিনিধিত্ব কৰিছোঁ। মই সম্পাদকৰ দায়িত্ব পালন কৰি আছোঁ আৰু আমাৰ গৌতম ধানোৱাৰ ডাঙৰীয়াই সভাপতিৰ দায়িত্ব পালন কৰিছে। আৰু বিভিন্ন সময়ত আমাৰ চাহ মাৰ্গাৰিটা শাখাৰ শ্ৰমিকসকলে বিভিন্ন সময়ত আমি আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। শ্ৰমিকে আন্দোলন কৰিছে, তো আমাৰ এইটো অধিকাৰ। আৰু আমাৰ যেতিয়া শ্ৰমিকৰ যেতিয়া ওজৰ আপত্তি দাবী দাবাসমূহ পূৰ্ণ নহয়, তেতিয়া আমি বাধ্য হৈ যাওঁ তেতিয়া আন্দোলন কৰিবৰ কাৰণে। আৰু এনেকুৱা নহয় যে আন্দোলন আমি কৰিব নিবিচাৰোঁ, আমি সদায় শান্তিতে থাকিব বিচাৰোঁ। আমাৰ শ্ৰমিক ৰাইজ শান্তিপ্ৰিয়, চাহ শ্ৰমিক সদায় শান্তিতে থাকিব বিচাৰে, কিন্তু কেতিয়াবা পৰিস্থিতিয়ে বাধ্য কৰায় আন্দোলন কৰিবৰ কাৰণে। যিয়ে হওক, এইবোৰ চলি থাকিব, চলি আছে। আৰু আমি আজিৰ এই 1 মে দিৱস আমি যোৱা 18 বছৰ ধৰি, এইবাৰ আমাৰ 18 বছৰ, 2 বছৰ আমি কৰোণাৰ কাৰণে অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। তথাপিও যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ। এইবাৰ আমি লিডু চাহ বাগিচাত আৰম্ভ কৰিছোঁ। বতৰে আমাক ইয়াৰ আগলৈকে যথেষ্ট বিধি পথালি দিলে, তথাপিও আমি যিমান পাৰিছোঁ সেইটো কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আজি এটা শ্ৰমিকৰ বাবে বৰ আনন্দৰ দিন, ফূৰ্তিৰ দিন। তেওঁলোকে সকলোৱে মিলি আমাৰ শাখাৰ 38খন বাগানৰ শ্ৰমিকসকল, ইউনিট কমিটিৰ বিষয়ববীয়াসকল আহি ইয়াত উপস্থিত হৈছেহি। আমাৰ খেল ধেমালি প্ৰতিযোগিতা হ'ব, সাংস্কৃতিক অনুষ্ঠান হ'ব, আমি পুৰস্কাৰ দিয়াৰো ব্যৱস্থা কৰিছোঁ, যাতে তেওঁলোক আজিৰ দিনটো খুব আনন্দৰে পাৰ কৰক। কালিৰ পৰা আকৌ কামত যাব লাগিব, একেই গতানুগতিক কাম চলি থাকিব। তো আজিৰ এই বিশেষ দিনটো, ঐতিহাসিক দিনটো সমগ্ৰ বিশ্বৰ লগতে আমিও অসম চাহ মজদুৰ সংঘ মাৰ্গাৰিটা শাখাই কেন্দ্ৰীয়ভাৱে লিডু চাহ বাগিচাতে উদযাপন কৰিছোঁ। আমাৰ কাৰ্যকৰী সমিতিয়ে এটা সিদ্ধান্ত লৈছিল। আমি বিভিন্ন ইউনিটক দায়িত্ববোৰ থাকেই, সাংগঠনিক দায়িত্বটো বিশেষভাৱে দিয়াই থাকে, কিন্তু তাৰ উপৰিও আমাৰ শ্ৰমিকসকলে ইউনিট কমিটিবিলাকে আমাৰ এই সংঘৰ নিৰ্দেশত বিভিন্ন দিশত, যেনেকৈ স্কুল ল'ৰা ছোৱালীখিনিক স্কুললৈ লৈ যোৱা, বাগিচা অঞ্চলত বা লাইনত মদ পানীৰ ব্যৱহাৰ কম কৰা, খেলা ধূলাৰ প্ৰতি আমাৰ যুৱ চামক আকৰ্ষণ কৰা, বা যিসকল ল'ৰা ছোৱালী ভালকৈ পঢ়া শুনা কৰি আগবাঢ়ি গৈছে তেওঁলোকক উৎসাহ যোগোৱা, তেনেধৰণৰ বিভিন্ন কাম, সামাজিক কাম, ক্ৰীড়াৰ ক্ষেত্ৰতে হওক, ফুটবল খেল বা অন্য তেনেকুৱা ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰা, কৰম পৰৱৰ নিচিনা তেনেকুৱা ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত, বিভিন্ন কাম কাজবিলাক তেওঁলোকে আগবঢ়াই লৈ গৈছে। তো এই বছৰৰ পৰা আমি এইটো আৰম্ভ কৰিছোঁ, ইউনিটসকলক বাছনি কৰাটো। আৰু আমাৰ কাৰ্যকৰী সমিতিয়ে সেই ইউনিটবিলাকৰ কাম কাজ লক্ষ্য কৰি কাৰ্যকৰী সমিতিয়ে এই বছৰ প্ৰথমবাৰৰ বাবে লিডু চাহ বাগিচাক প্ৰথম স্থান দিছে। পেঙেৰি অঞ্চলৰ পেঙেৰি চাহ বাগিচাক দ্বিতীয় স্থান, আৰু পেঙেৰি এৰিয়াৰে ব্ৰহ্মাজান চাহ বাগিচাক তৃতীয় স্থান দিছে। পৰৱৰ্তী পৰ্যায়ত বেলেগ বাগানো যদি কাম কাজবিলাক কৰি থাকে, আমি সেইদৰে এইটো কণ্টিনিউ কৰি যাম। প্ৰতি বছৰে মানে আমি শ্ৰমিক দিৱস পালন কৰি আহিছোঁ। বিভিন্ন বাগিচাত আমি এইটো মানে কৰি থকা হয়। এইবছৰ আমি লিডু বাগিচাত পাতিছোঁ। তেনেকুৱাই মানে আমি প্ৰতি বছৰ বেলেগ বেলেগ আমাৰ বাগিচাত, আমাৰ অন্তৰ্গত যিমান বাগিচা আছে, 38টা আমাৰ বাগিচা আছে। আমাৰ সেই 38টা বাগিচাত প্ৰতি বছৰ আমি ৰোটেশ্যন কৰি থাকোঁ। আৰু মানে বিভিন্ন জেগাৰ পৰা শ্ৰমিকসকল আহে, ইয়াত ওতঃপ্ৰোতভাৱে চবে মানে সহযোগ কৰে। আৰু এইটো আমাৰ এটা মানে পৰম্পৰা বুলি ক'ব পাৰে। আমি শ্ৰমিক দিৱসটো মানে বহু বছৰৰ পৰাই আমি মানে উৎসাহেৰে পালন কৰি আহিছোঁ। কৰিবলগীয়া বহুতখিনি আছে। মই শ্ৰমিকক এইটোৱে ক'ব বিচাৰিম যে আমাৰ মূল অস্ত্ৰ হ'ল একতা। আৰু সেই একতাটো যদি মানে একতাৰ এনাজৰীডাল আমি যদি ঠিক থ'ব পাৰোঁ, তেতিয়াহ'লে শ্ৰমিকৰ বিভিন্ন ধৰণৰ দাবী দাবা, বিভিন্ন ধৰণৰ সমস্যা আমি পৰ্যায়ক্ৰমে সমাধান কৰিব পাৰিম। আৰু এই একতাটো বজাই থ'বৰ কাৰণে মই
শ্রমিকক মানে এপিল করব। মার্গারিটা থেকে মিঠুন বড়ুয়ার প্রতিবেদন, গণ আওয়াজ।